৩১তম কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হৈছে বৰপেটা ৰোডৰ সন্তান তথা চলচ্চিত্ৰ পৰিচালক সনাতন কৰ্মকাৰৰ নতুন চিনেমা শালুক পাপৰি। ভাৰতবৰ্ষৰ অন্যতম সাংস্কৃতিক ৰাজধানী কলকাতাত পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এইবেলি ৩১ সংখ্যক সংস্কৰণ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰযোজক সংস্থাৰ ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সনাতন কৰ্মকাৰৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা কৰা নতুন চলচ্চিত্ৰ শালুক পাপৰি ৰূপকলাৰ প্ৰেজেণ্টেন্স শিতানত নিৰ্বাচিত কৰা হৈছে। শালুক পাপৰি চলচ্চিত্ৰৰ প্ৰযোজক ৰূপকলা কেন্দ্ৰ। এই চিনেমাখনৰ চিত্ৰগ্ৰহণৰ দায়িত্বত আছে কৌস্তভ সুযাত্ৰ, সম্পাদনা কৰিছে প্ৰিয়ংকা শীল আৰু শব্দগ্ৰহণ আৰু সংমিশ্ৰণ কৰিছে জয় দাস। সংগীত সুৰকাৰৰ দায়িত্বত আছিল বিশিষ্ট সংগীত শিল্পী চক্ৰপাণী দেৱ। চিনেমাখনত অভিনয় কৰিছে আমাদের বকুল তলাই, ভিৰ জমেছে। জনপ্ৰিয় গীতটোৰ অন্যতম জনপ্ৰিয় গায়ক লগতে বিশিষ্ট অভিনেতা দেৱৰাজ ভট্টাচাৰ্য আৰু অভিনয় কৰিছে ৰিমিল সেন। ঐশী ভট্টাচাৰ্য, গুলছানাৰ খাতুন নামৰ বিশিষ্ট অভিনেত্ৰী বৃন্দই। ৬ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৩১ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱখন চৰকাৰৰ ২১খন ছবিৰ গৃহত বিশ্বৰ ৩৯খন দেশৰ মুঠ ২১৫খন ছবি প্ৰদৰ্শিত হ'ব। পৰিচালক সনাতন কৰ্মকাৰৰ চিনেমাখন অহা ১৩ নৱেম্বৰ তাৰিখে সন্ধিয়া ৬ বজাত কলকাতাৰ চিচিৰ মঞ্চ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত কৰা হ'ব। নিউজ 6 ৰিপৰ্ট TTN সত্য সংবাদ।